Hey guys, মই আছো মোৰ গাঁৱত নামঘৰত কাৰ্ডম সুৰাজ এছপি ব্লগ ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি গাঁৱৰ সমাজৰ ভেল পূজা আছে। অসমীয়া জেঠ মাহৰ প্ৰথমটো মঙ্গলবাৰে পূজাটো কৰা যায় বছৰে আৰু কেনেকুৱা ধৰণৰ কৰিব পূজাটো আজি সম্পূৰ্ণভাৱে দেখাই যাম আৰু গাঁৱৰ সমাজৰ গোটেই মানুহ থাকিব। ধুনীয়া কৰি কলৰ দনা দি নাও বনাই আছে, ধুনীয়া কৰি তৈয়াৰ কৰি আছে। কমপ্লিট হোৱাৰ লগে লগে আপোনালোকক দেখাই দিম। ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। আহক। মূল পাণ আৰু অজাৰ ফুল আৰু কৃষ্ণচূড়া আৰু বিভিন্ন ফুল আছে আৰু এইবোৰ হল মানে প্ৰত্যেকটা ঘৰত আগপাত তামোল পাণ লৈ আহিছে, এইবোৰ ভাগ কৰি আছে। সমাজত যিমান গিটা ঘৰ আছে এইফালে কঁঠাল আম গোটেই চেলাই আছে। এইয়া আমি এতিয়া বৰ্তমান কল পচলা কাটি আছো, লোকেল মুৰ্গীৰ লগত খাম পূজা দিয়া হোৱাৰ পিছত। পুৰা কল পচলা কাটি পুৰা তামোল ভৰাই পুৰা খাই আছে পাকু। আৰু এই প্ৰকাণ্ড গছটো চাব পাৰে, আমাৰ নামঘৰটোত গোটেইখিনি চেহা ইয়ে দি ৰাখিছে। আৰু এই গছ ৰোৱাজন মানুহ ঢুকাই গল, কিন্তু গছ আজিও আছে দেই। আমাৰ গাঁৱৰে হয়, আটা আছিলে, তাৰ নাম আছিল পিনাং কাঠা। এতিয়া গছটো চাহ, এই সমাজৰ কাৰণে কি ধুনীয়া হৈ আছে। এই দেখো মেৰা পাছ কিয়া হাথিয়াৰ হে। কি ধুনীয়াকে বনাইছে এই মন্দিৰটো। এইটো কয় একচুৱেলি ৭৭ যেতিয়া দমাহী নাচিব যাওঁতে মানে কোনোবা ভাল কয় বেয়া কয়, সেই হিচাপত ধুনীয়াকে পূজা কৰিকে পঠাই দিব। ফাইনেলি হৈ গলে নাও আৰু পুৰা সজা পাৰি দিলে। এনেকা 43টা আছে আৰু সেইটো চাইডতো আছে সজা, এইটোৰ লগত 44। সমাজৰ মানুহবোৰ গোটেই চৰাই এযোৰ এযোৰলৈকে পূজা কৰিব, তাৰপিছত চৰাইবোৰ কাটা যাব। গাঁৱত যিমান বাধা বিঘিনি থাকে সেইবোৰো মানে পূজা কৰিকে আজি মানে পঠাই দিয়া যায়। এয়া এতিয়া চৰাই কাটিব আৰু পূজা কৰা হলে এতিয়া চৰাই কাটিব। কাটি দিয়া এটা এতিয়া। আমাৰ পাটৰগছত যিমানটা মানে মন্দিৰ আছে নাম লৈ লৈকে কাটি আছে এতিয়া। মুৰ্গীবোৰ এতিয়া গোটেই আমি চাফা কৰিম। বৰ্তমান মুৰ্গীবোৰ আমি চাফা কৰি আছো, গৰম পানীৰ পৰা পুৰা ডুবাই লৈ আহিলে। মুৰ্গী আছে 61টা টোটেল। আজি পুৰা খাম। কি কবা কোৱা? ভালকে জবৰা নাই। ইয়াতে যিমানখিনি আগপাত আছিলে ন, পূজা কৰিছিলে গোটেইবোৰ উঠাই দিলে আৰু দেখিছে ৰাতি হৈ গলে আগপাতবোৰ উঠাই দি গোটেই নাৱৰ ভিতৰত সোমাই দিলে। আগবঢ়াই দিলে ভাতৰ লগত কল পচলা, চিকেন আছে, লোকেল চিকেন আৰু চৰাই মাথাটো এটা দিছে। আৰু লগত এতিয়া পূজা সম্পূৰ্ণ হোৱাৰ পিছত এই ভেলটো উঠাই ৰাস্তাৰ সিফালে হাহাই থৈ আহিব। এহঁতে দুইজনে দাঙি লৈ যাব, এই গামচা পিন্ধি থকা দুইজনে। এইয়া কান্ধাত উঠাই ললে, এতিয়া লৈ যাব। এটা কান্ধা দি উঠাই লৈ যাব লাগিব ইহঁতে, যিমান ওজন হলেও যিমান কান্ধাৰ বিষ হলেও একদম ৰাস্তাৰ সিপাৰে লৈ যাব লগা হ'ব। এনেকুৱা গাড়ী ৰখাই হৈছে। কত জংগলে চংগলে সোমাই লৈ আহিছে, ইয়াতে ভাহাই দিব। ভাহাই দিলে। ধুনীয়া কৰি পূজা কমপ্লিট। এতিয়া গোটেই সমাজৰ মানুহ বহি গলে এতিয়া খোৱাৰ আৰম্ভ কৰিব আৰু ধুনীয়াকে বহি ললো। এতিয়া চিকেন খাম আৰু ভগৱানৰ প্ৰসাদ খাম। আজিলৈ ভিডিঅ'টো ইয়াতে এণ্ড কৰিম বুলি ভাবিছো। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট সাবস্ক্ৰাইব কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। বাই বাই।